ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা সকলকে ৱেলকাম জনাইছোঁ তেনেহ'লে আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি 12 তাৰিখ, কালি 11 তাৰিখ আছিল। কালিৰ বিহু বহুত ভাল লাগিল আৰু বহুত ৰাতিও হ'ল। তো এতিয়া ৰাতিপুৱা 11টা বাজিল। তো এতিয়া মানে হেৰি আছে, ভেকচন প্ৰতিযোগিতা আছে। তো এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তো ভেকচন প্ৰতিযোগিতাৰ পৰা একদম ৰাতিত কিলি মানে বিহুক কিলি চব দেখাম। তো বিহু আমাৰ কৃষ্ণনগৰ স্কুলত 2 দিন, এদিন গ'ল আৰু আজি শেষ। তো শেষৰ দিনা কি হয় চব এই ব্লগটো আপোনালোকে গম পাব। তো ব্লগটো লাষ্টলৈকে চাই থাকক গাইছ। বলক আৰম্ভ কৰোঁ আমি ভিডিঅ'টো। তো আহি পালোঁ আৰু আকৌ এবাৰ কৃষ্ণনগৰ LP স্কুলৰ বিহুত। তো এতিয়া ৰাতিপুৱা মানে ভেকচন প্ৰতিযোগিতা আৰু নাম মাতি আছে। মানে এতিয়া ভেকচন আৰম্ভ হ'ব আৰু। তো এয়া মঞ্চত আহি পেলাই প্ৰথম প্ৰতিযোগী। তো প্ৰথম প্ৰতিযোগীটো মানে অলপ আইতাৰ ৰূপত আহিছে। চাই থাককচোন কি মানে বাৰ্তা দিব খুজিছোঁ। বহু এনেকুৱা ঘটনা ঘটি আছে যে যিজন মাক দেউতাকে তেওঁলোকক সৰুৰে পৰা ডাঙৰ দীঘল কৰি এজন সক্ষম ব্যক্তি কৰি তোলে, ডাঙৰ হৈ কিছুমান ব্যক্তিয়ে সেই মাক দেউতাককে ঘৰৰ পৰা উলিয়াই বৃদ্ধা আশ্ৰমত যাবলৈ দিয়ে। এইবোৰ যাতে আমাৰ অঞ্চলত নহওক আমি গুৰুত্ব দিব লাগিব। কোনো যাতে তেনেকুৱা পিতৃ মাতৃয়ে এই শাস্তি খাব নালাগে, আমি এইবোৰত গুৰুত্ব দিব লাগিব আৰু যাতে এনেকুৱা কোনো ধৰণৰে ঘটনা আমাৰ অঞ্চলত নঘটক। এইবাৰে নেক্সট প্ৰতিযোগী দৰা কইনাৰ ৰূপত। আমাৰ দৰাৰ নামটো কি বাৰু? বাবু তালুকদাৰ। আৰু কইনাৰ নাম? মাইনা কাশ্যপ। কইনা নিজে ক'ব লাগিব। কইনা নামটো কি? মাইনা। আৰু তোমালোকৰ ঘৰ ক'ত? বিয়া আজি হৈছে নেকি তোমালোকৰ বিয়া? বিয়া কেতিয়া হ'ল? বিয়া হৈছে। আজি হৈছে? ক'ত পাতিলা বিয়াখন? বিয়াখন আমি উন্নয়ন সমিতি। উন্নয়ন সমিতিত পাতিলা? মাহঁতে গম পাইছেনে? কি? মাহঁতে গম পাইছে বিয়াখন হোৱা বুলি? ঠিকে আছে দিয়া, আমি খানা খাবলৈ যাম দেই। মই থকাৰ কাৰণে আৰু ধুনীয়া হয়। কিমান গৰম। খৰি বিচাৰি নাপালো। এইডাল গছৰ তলতে জিৰণি লওঁ। এইডাল গছৰে দেখোন মই কেইডালমান ডাল কাটি লৈ যাব পাৰো। হা কি ক'লা? মই তোমাৰ ডাল কাটি লৈ যাম। তুমি জানানে কিয় জীয়াই আছা তুমি? মই খৰি কাটি বজাৰত বেছি কিনে পইচা পাওঁ, তাৰে জীয়াই আছো। এই উশাহটো ক'ৰ পৰা আহি আছে জানা? বতাহৰ পৰা। সেই চব অক্সিজেন মোৰ পৰাই যায়। মই খোৱা বস্তু বনালে সেই বস্তুটো ওলাই পিনে তুমি এইটো হয়তো কথাটো। তুমি যেন গছ কাটি মোক নোহোৱাই কৰিব লাগে। ৰাইজ, আপোনালোকেও গছ নাকাটিব, পাৰিলে গছ ৰুবহে। আমি পৃথিৱীখন ৰক্ষা কৰিব লাগে। ধন্যবাদ। কি ক'ব খুজিছা? তুমি কি হৈছা বাৰু? মই মহাত্মা গান্ধী হৈছো। মহাত্মা গান্ধী সম্পূৰ্ণ নামটো জানানে তুমি? জানো। কোৱা। মোহনদাস কৰমচান্দ গান্ধী। তেওঁৰ জন্ম ক'ত হৈছিল বাৰু? জন্ম ক'ত হৈছিল তেওঁৰ? পোৰবন্দৰ, গুজৰাট। গুজৰাটৰ পোৰবন্দৰ ন? আচ্ছা। তেওঁক মানুহে কি বুলি কৈছিল? বাপু আৰু জাতিৰ পিতা। তো গাইছ আজিৰ অলপ পৰিৱেশটো কালিৰ নিচিনা নাই।
তো কালিতকালে সংকালতে আহিছোঁ আজি কাৰণ চিট লাগবই আজি কাৰণে আজি বহি চাম বিহু। তো গাইজ আজি পূৰা ধুনীয়াকৈ চিট পাই গ'লোঁ। পিছফালে দেখছি আপোনালোকৰ কিমান চিট তো ধুনীয়াকৈ এতিয়া আগত মঞ্চত বহি লৈছোঁ। তো চাই থাকিম আৰু বিহু ধুনীয়াকৈ। আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অংকিতা চাহাৰ গীতৰ খৰাই লগতে আমাৰ কুমাৰ বিৰাজৰ গীতৰ খৰাই। এয়া বেহাৰবাৰী আউটপোষ্টৰ তৰামাই খ্যাত আমাৰ সীমা বৰুৱা বাইদেউ। আপোনালোকে তৰামাই বুলিয়েই জানে। আমি মাতিবলৈ যাওঁতেও কিন্তু তেখেতে শ্বুটিঙত আছিলে। শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত পাই সঁচাকৈ আমি আনন্দিত। প্ৰথমে আমি বাইদেউক মৰম যাচিব বিচাৰিছোঁ। বাইদেউক এখনি ফুলাম গামোচাৰে মৰম যাচিব আমাৰ কাৰ্যবাহী সভাপতি মৰম যাচিছে। এটি ফুলাম জাতিৰে মৰম যাচিব আমাৰ মুখ্য সম্পাদক শ্ৰী অৰুপ কুমাৰ বৰ্মনে। আৰু বাইদেউক এখনি ৰিহা চাদৰেৰে সন্মান যাচিব আমাৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সভাপতি হেমন্ত কুমাৰ বৰুৱাই। আচলতে মোক বৰ গভীৰ দায়িত্ব পালনৰ বাবে মাতিছে। মই ইমান যোগ্য হৈছোঁ নে নাই মই নাজানো বাৰু। যদিও মোক মাতিছে সেই দায়িত্ব মই পালন কৰিবলৈ চেষ্টা কৰিম। আৰু এই মঞ্চ উদ্বোধনৰ আগে মই যিহেতু বিহু এফাকি যোজনাৰে মঞ্চ উদ্বোধন কৰিম বুলি ভাবিছোঁ। দেখাব লাগবে। পিছফালে দেখছি কিমান মানুহ। আমি মানে প্ৰথমে বসিলোঁ, এতিয়া উঠি দিছোঁ অলপমান বাহিৰত দেখিবলৈ কাৰণে। তো বিহু চলি আছে আৰু চলি থাকো আৰু ইয়াৰে পাছত ক্লিপ মাখান চাই থাকক গাইজ। তো গাইজ বহি থাকি বেজাৰ লাগিল। তো একবাৰ চাওক পিছফালে কিমান মানুহ। আৰু এনেকৈ আহি পালোঁ আমি ঘৰ। তো কালি ৰাতি আৰু ভিডিঅ' বনোৱা নহ'ল। কালি ৰাতি ফাংচনৰ পৰা আহি ডাইৰেক্ট ঘুমাই গৈছোঁ। তো এতিয়া ৰাতিপুৱা 10টা বাজিল। তো ভিডিঅ'টো এইখিনি আছিল। তো কালি 12 তাৰিখ আছিল। তো কালি বিহুত ধুনীয়াকৈ গ'ল। আপোনালোকে দেখা পালে বিহুত বেয়া কষ্টত ল'ৰা মায়া আহিছিল। তো আজি এই ব্লগটো মানে কালিৰ যোনটো ব্লগ বনালোঁ আৰু এইটো ব্লগ ইয়াতে শেষ কৰিলোঁ। তো নেক্সট আৰু ভিডিঅ' আহি আছে। আৰু যিহেতু মোৰ 200 ছাবস্ক্ৰাইব হ'ল, তো নেক্সট ভিডিঅ'টো চাগে 200 ছাবস্ক্ৰাইবৰ চেলিব্ৰেশ্যনে হ'ব। তো ভিডিঅ'টো ইমানেই আছিল। তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইজ। তো বাই বাই গাইজ।